ডুমডুমাত মাধ্যম আন্দোলনৰ প্ৰথম শ্বহীদ মুজামিল হকলৈ শ্ৰদ্ধাঞ্জলি। আছু ডুমডুমা আঞ্চলিক সমিতি আৰু ডুমডুমা শতদল শাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত স্মৃতিচাৰণ সভা। এই শাখা সাহিত্য সভা ভৱনত আয়োজিত অনুষ্ঠানত আছু আৰু সাহিত্য সভাৰ বিষয়া সদস্যসকল উপস্থিত থাকে। এই অনুষ্ঠানত 1972 চনৰ মাধ্যম আন্দোলনৰ প্ৰথম শ্বহীদ মুজামিল হকক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে হকৰ ত্যাগক স্মৰণ কৰা হয়। অনুষ্ঠিত কৰোঁতে আমাক দেৱেন ডেকা ডাঙৰীয়াই ফোন কৰি আমি একেলগ হৈ যিটো অনুষ্ঠানটি কৰোঁ বুলি আমাক ফোন কৰিলে আৰু এই স্থানৰ পৰাই তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে তেখেতে যে এটা সুন্দৰ অনুষ্ঠানত যে আমাক একেলগ হৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি কৰিবলৈ তেখেতে ফোন কৰাৰ কাৰণে। আমাৰ অৰ্জুন বৰুৱা ডাঙৰীয়াই বক্তব্য ৰাখিলে আপোনালোকৰ আগত, আৰু তেখেতে কথা কোৱাৰ পাছত মই ভবা নাই যে মই বৰ বিশেষ আপোনাৰ আজি ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থা আৰু ডুমডুমা শাখা সাহিত্য সভাৰ যুটীয়া উদ্যোগত আমি অসমৰ মাধ্যম আন্দোলনৰ প্ৰথম শ্বহীদ মুজামিল হকৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি ডুমডুমা শাখা সাহিত্য সভাত অনুষ্ঠিত কৰিছোঁ। আৰু এই যে মাধ্যম আন্দোলন 1972 চনৰ 5 অক্টোবৰ তাৰিখে মুজামিল হকক দুৰ্বৃত্তই প্ৰহাৰ কৰে আৰু 1972 চনৰ 6 অক্টোবৰ তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেওঁ মৃত্যুবৰণ কৰে। আৰু তেওঁ এই মৃত্যুবৰণৰ সময়ছোৱাৰ পৰাই এই মাধ্যম আন্দোলন আৰু তীব্ৰতৰ হৈ উঠে আৰু শেষত আমি আমাৰ মাধ্যমটি অসমীয়া হিচাপে পাবলৈ সক্ষম হওঁ। আৰু এই মাধ্যম আন্দোলনত আমি আমাৰ ভাষাটি অসমীয়া হিচাপে পোৱাৰ পাছতে আজি 3 অক্টোবৰ তাৰিখে আমি আমাৰ ভাষাটি ধ্ৰুপদী ভাষাত স্বীকৃতিপ্ৰাপ্ত হ'লোঁ। 6 অক্টোবৰ তাৰিখে মাধ্যম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ মুজামিল হকৰ মৃত্যুৰ দিন আৰু তেখেতৰ স্মৃতিৰ এটি সোঁৱৰণ কৰাৰ অৰ্থে আজি ডুমডুমা শতদল শাখা সাহিত্য সভা আৰু ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ যুটীয়া উদ্যোগত আজি শাখাৰ ভৱনত সন্ধিয়াকৈ এটি স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়। আৰু এই অনুষ্ঠানত আমি তেখেতৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন, ৰাজহুৱা শ্ৰদ্ধাঞ্জলি কৰাৰ লগতে তেখেতৰ এই মাধ্যম আন্দোলনৰ ওপৰত আমাৰ সোঁৱৰণ কৰি আমাৰ উপস্থিত বিভিন্ন বক্তাই বক্তব্য প্ৰদান কৰে। আৰু এই অনুষ্ঠানটো আমি আয়োজন কৰাৰ লগতে আমি পুনৰবাৰ অসমীয়া ভাষা সাহিত্যৰ প্ৰতি এইদৰে নিজৰ জীৱন উচৰ্গা কৰা শ্বহীদ মুজামিল হকক পুনৰবাৰ সোঁৱৰণ কৰিছোঁ। ব্যুৰো ৰিপৰ্ট, ৰিপাব্লিক নিউজ।